প্রায় 90% স্টুডেন্টে এই বিষয়বস্তুলৈ ভুল কৰে। 90% স্টুডেন্টে ভুল কৰে। গতিকে আজিৰ ক্লাছটো যদি কোনোবাই চাইছা তেন্তে আজিৰ পৰা আৰু ভুল নহ'ব। 90% স্টুডেন্টে ভুল কৰে এই ক্ষেত্ৰত। এইটো হ'ল আমাৰ টেক কুৱেশ্যনৰ ফৰ্মুলা। টেক কুৱেশ্যনৰ ক্ষেত্ৰত আমি গম পাওঁ যে যিখিনি দিয়া থাকে, অৰ্থাৎ ইয়াত দিয়া আছে আই এম এ ষ্টুডেণ্ট, এইখিনি হ'ব ষ্টেটমেণ্ট, আৰু ইয়াৰ পৰা আমি যিখিনি কৰিম এইখিনি ক'ব টেক কুৱেশ্যন বা কুৱেশ্যন টেগ। অৰ্থাৎ এই ক্ষেত্ৰত আমি দেখাব যে 90% ষ্টুডেণ্টে এই ক্ষেত্ৰত ভুল কৰে। আমি জেনেৰেলি জানো যে ষ্টেটমেণ্টত যদি কোনো অক্সিলাৰী ভাৰ্ব থাকে তেন্তে সেই অক্সিলাৰী ভাৰ্বটো ইয়াত প্ৰথমে ব্যৱহাৰ কৰা হ'ব। ষ্টেটমেণ্টটো এফাৰ্মেটিভ থাকিলে ইয়াত নেগেটিভ শব্দটো অৰ্থাৎ নটটো বহিব, আৰু ষ্টেটমেণ্টৰ যি ছাবজেক্ট থাকিব সেইটো যদি প্ৰনাউন হয় তেন্তে প্ৰনাউনটো ইয়াত লাষ্টত ব্যৱহাৰ কৰা হ'ব। এইখিনি আমাৰ কৰিবলগীয়া। কিন্তু এই ক্ষেত্ৰত অকণমান ব্যতিক্ৰম, সেইটো হ'ল ষ্টেটমেণ্টটো যদি এফাৰ্মেটিভ থাকে, বৰ্তমান আছে আই এম এ ষ্টুডেণ্ট, মই এজন ছাত্ৰ, ষ্টেটমেণ্টটো যদি এফাৰ্মেটিভ হয় তেনে ক্ষেত্ৰত আৰু অক্সিলাৰী ভাৰ্ব হিচাপে যদি এম থাকে তেন্তে এমৰ পৰিৱৰ্তে ইয়াত ব্যৱহাৰ হ'ব আৰ। ষ্টেটমেণ্টটো এফাৰ্মেটিভ থাকিলে টেক কুৱেশ্যনটো নেগেটিভ হ'ব, অৰ্থাৎ ইয়াত নট ব্যৱহাৰ কৰা হ'ব, আৰু ষ্টেটমেণ্টৰ যি ছাবজেক্ট আছে আই, ইয়াত আই ব্যৱহাৰ কৰা হ'ব। 2 নম্বৰ উদাহৰণলৈ যদি আমি চাওঁ, আই এম নট এ ষ্টুডেণ্ট, ইয়াত ষ্টেটমেণ্টটো নেগেটিভ অৱস্থাত আছে, অৰ্থাৎ ষ্টেটমেণ্টটো যদি নেগেটিভ অৱস্থাত থাকে তেন্তে টেক কুৱেশ্যনটো এফাৰ্মেটিভ হ'ব, অৰ্থাৎ তাত গৈ কোনো নটৰ প্ৰয়োগ কৰা নহ'ব। ষ্টেটমেণ্টত অক্সিলাৰী ভাৰ্বটো এম আছে। এই চেগতে এষাৰ কথা জনাই ৰাখোঁ যে ষ্টেটমেণ্টটো যদি এফাৰ্মেটিভ থাকে আৰু অক্সিলাৰী ভাৰ্ব যদি এম থাকে তেন্তে টেক কুৱেশ্যনত গৈ এমৰ পৰিৱৰ্তে আৰ বহে। কিন্তু ষ্টেটমেণ্টটো যদি নেগেটিভ থাকে আৰু অক্সিলাৰী ভাৰ্ব যদি এম থাকে তেনে ক্ষেত্ৰত এমৰ কোনো পৰিৱৰ্তন নহ'ব, অৰ্থাৎ ইয়াত অক্সিলাৰী ভাৰ্ব হিচাপে এম আছিল, এমেই থাকিব, আৰু ছাবজেক্টটো আছে আই, ইয়াত আই বহিব। আশা কৰিছোঁ বুজত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে তেন্তে তোমালোকে কমেণ্ট বক্স খোলাই থাকিব। যিকোনো বিষয়বস্তু যদি তোমালোকৰ জানিবলগীয়া থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। অহা ক্লাছত পুনৰ লগ পাম। সেই প্ৰতিশ্ৰুতিৰে আজিলৈ শেষ কৰিছোঁ। ধন্যবাদ।